26 জানুৱাৰী গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা যায়। সকলোৱে জানে আমাৰ 1950 চনৰ 26 জানুৱাৰী তেনেকৈ সংবিধান গণৰাজ্য দিৱস তেনেকৈ লাভ কৰিছিলে। মানে সেইদিনাখন তেনেকৈ আমাৰ ৰাজনীতিৰ এজন মানে লিডাৰ হিচাপে বাছনি কৰিব পৰা তেনেকৈ সংবিধানত লিখিত তেনেকৈ কৰা গৈছিলে। সকলোৱে গমে পাইছে আৰু আমাৰ হিতেশ বৰ্মন ডাঙৰীয়া তেখেতে বহুখিনি কথা কৈয়ে গৈছে, তোমালোকে শুনিলা। তো মই সেইখিনি কৈয়ে মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।